Welcome everyone. My name is Education Channel today সকলোকে স্বাগতম জনাইছো। আপোনালোকে হয়তো বহুতে জ্ঞাত যে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2025 ৰ কাৰণে আমি এনসাৰ ৰাইটিংৰ প্ৰগ্ৰামসমূহ আৰম্ভ কৰিছো। এনসাৰ ৰাইটিংৰ সেশনসমূহ আৰম্ভ কৰিছো। আজিৰে পৰা আমি একোটাকৈ সেশনত একোটাকৈ প্ৰশ্ন বাছনি কৰি সেই প্ৰশ্নটোৰ উত্তৰ লিখি মেইনছ এনসাৰ ৰাইটিংৰ টেকনিক্যালিটিজসমূহ জানিবলৈ চেষ্টা কৰিম। লগতে মেইনছত উত্তৰ লিখাৰ প্ৰস্তুতি আমি আৰম্ভ কৰিম। কেনেকৈ আৰম্ভ কৰিম? প্ৰত্যেকটো ভিডিঅ'ত আমি একোটাকৈ প্ৰশ্ন বাছি ল'ম আৰু সেই প্ৰশ্নটোৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিম যাতে আমাৰ প্ৰস্তুতি হয়, যাতে আমি এক্সামৰ টেকনিক্যালিটিজসমূহ বুজি পাওঁ, যাতে আমি এক্সামটোৰ ৰিকুৱাৰমেণ্টখিনি বুজি পাওঁ। আৰু আজিৰ ভিডিঅ'টোৰ কাৰণে মই বাছি লোৱা প্ৰশ্নটো হৈছে 2024 বৰ্ষৰ APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ অলপতে হৈ যোৱা মেইনছ পৰ্যায়ৰ সোধা অসম স্পেচিফিক এটা প্ৰশ্ন। প্ৰশ্নটোত সোধা হৈছিল ডেছক্ৰাইব ব্ৰিফলি দ্য চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম টু এলিমিনেট চাইল্ড মেৰিজ। অৰ্থাৎ বাল্য বিবাহ নিৰ্মূলকৰণৰ বাবে অসম চৰকাৰে হাতত লোৱা মুখ্যমন্ত্ৰীৰ নিযুত মইনা নামৰ আঁচনিখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। আমি এনসাৰটো আৰম্ভ কৰাৰ পূৰ্বে জানি ল'ব লাগিব সেই এনসাৰটো আমি কোনটো এপ্ৰ'চত লিখিবলৈ চেষ্টা কৰিম, নতুবা এনসাৰটোৰ ষ্ট্ৰাকচাৰ কি হ'ব। গতিকে আমি প্ৰথমতে জানিব লাগিব যেতিয়া আমি মেইনছৰ এটা প্ৰশ্নৰ উত্তৰ লিখিম সেই এনসাৰটো সদায় আমি IBC এপ্ৰ'চত লিখিম। কি এপ্ৰ'চত লিখিম? IBC এপ্ৰ'চত লিখিম। এই সম্পৰ্কে ইতিমধ্যে প্ৰিয়ম ছাৰে তোমালোকৰ লগত আলোচনা কৰিছে। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব পাৰিব। I মানে হৈছে ইন্ট্ৰডাকশ্যন, B মানে হৈছে বডি, C মানে হৈছে কনক্লুজন। আমি এনসাৰটোৰ আৰম্ভণিতে একোটাকৈ ইন্ট্ৰডাকশ্যন দিবলৈ চেষ্টা কৰিম। 10 নম্বৰৰ প্ৰশ্ন এটাত আপোনালোকে খুব বেছি 2 নতুবা 3 লাইনৰ ভিতৰত এটা ইন্ট্ৰডাকশ্যন দিব পাৰে। তাৰ পাছত আমি আৰম্ভ কৰিম মূল বডিটো, যি বডিটোত আমি গোটেই এনসাৰটোৰ যিটো ডাইমেনশ্যনৰ ওপৰত আমাক প্ৰশ্ন সোধা হৈছে সেই ডাইমেনশ্যনটো কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এটা ফিউচাৰিষ্টিক নতুবা এটা পজিটিভ ৱেত আমি এটা কনক্লুজন দিবলৈ চেষ্টা কৰিম। কনক্লুজনটো সদায় ভাল এটা টোনত দিলে ভাল হয়। এতিয়া এনসাৰটো আৰম্ভ কৰাৰ পূৰ্বে আমি আৰু 3টা কথাৰ বিষয়ে জানিব লাগিব। প্ৰথমটো হ'ল ৱৰ্ড লিমিট। পৰীক্ষাত যেতিয়া 10 নম্বৰৰ প্ৰশ্ন এটা সোধা হয়, এই বিশেষ প্ৰশ্নটো পৰীক্ষাত 10 নম্বৰৰ কাৰণে সোধা হৈছিল। এটা 10 নম্বৰৰ প্ৰশ্নৰ কাৰণে আমাৰ ৱৰ্ড লিমিটটো হ'ল 150টা শব্দ। অৰ্থাৎ 150টা শব্দৰ ভিতৰত আমি সেই বিশেষ প্ৰশ্নটো লিখিব লাগিব, সেই প্ৰশ্নটোৰ উত্তৰটো লিখিব লাগিব। কিমান সময়ৰ ভিতৰত টাইম ডিউৰেশ্যনৰ বিষয়ে আমি জানিব লাগিব। আপোনালোকে ডেফিনেটলি জ্ঞাত যে APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ মেইনছ পৰ্যায়ৰ পৰীক্ষাৰ প্ৰত্যেকখন পেপাৰ 180 মিনিট অৰ্থাৎ 3 ঘণ্টাৰ কাৰণে পতা হয়। সেই 3 ঘণ্টাত আপোনালোকে 250 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। তাৰ মানে প্ৰত্যেকটো নম্বৰৰ কাৰণে আপোনালোকে 0.72 মিনিটকৈ সময় পাব। তাৰ মানে 10 নম্বৰৰ প্ৰশ্ন এটাত আপোনালোকে ইয়াৰ লগত 10 মাল্টিপ্লাই কৰিলে 7.2 মিনিটৰ এটা সময় পাব। 7.2 মিনিটত আপোনালোকে 10 নম্বৰৰ এটা প্ৰশ্ন উত্তৰ কৰিব লাগিব। কিন্তু এক্সাম এটাত বহুখিনি টেকনিক্যালিটিজ জড়িত হৈ থাকে। ফৰ এক্সাম্পল, এক্সামিনাৰজন আপোনাৰ ওচৰলৈ আহিব, আপোনাৰ চহী ল'ব, তেখেতে আপোনাৰ কপিখনত চহী কৰিব, আপুনি ৱাছৰুম যাব লগা হ'ব পাৰে, নতুবা আপুনি প্ৰশ্নটো পঢ়োঁতে আপোনাক টাইম লাগিব পাৰে, প্ৰশ্নটো বুজোঁতে আপোনাক টাইম লাগিব পাৰে। এই গোটেই টেকনিক্যালিটিজসমূহ যদি আমি আঁতৰাই দিওঁ তেনে প্ৰত্যেকটো 10 নম্বৰৰ প্ৰশ্নৰ কাৰণে আপুনি কেৱল মাত্ৰ 6 মিনিট সময় পাব। অন এন এভাৰেজ 6 মিনিট সময়ৰ ভিতৰত আপোনালোকে 10 নম্বৰৰ প্ৰশ্ন এটা উত্তৰ লিখি শেষ কৰিব লাগিব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ যেতিয়া আপোনালোকে লিখিব নিজে ঘৰত বহি নতুবা ৰুমত বহি, এই বস্তুটো ধ্যান ৰাখিব যে প্ৰশ্নটোৰ উত্তৰ যাতে আপোনালোকে 6 মিনিটৰ ওচৰে পাজৰে শেষ কৰিব পাৰিছে। তৃতীয় কথাটো হ'ল ডাইমেনশ্যন। যিকোনো এটা বিষয়বস্তুৰ বহুখিনি ডাইমেনশ্যন থাকে, কিন্তু আমি লক্ষ্য কৰিব লাগিব যে পৰীক্ষাত কোনটো ডাইমেনশ্যনৰ ওপৰত প্ৰশ্নটো সোধা হৈছে। উই হেভ টু আইডেণ্টিফাই দ্য ডাইমেনশ্যন, উই হেভ টু আইডেণ্টিফাই দ্য ফ'কাছ এৰিয়া অফ দ্য কুৱেশ্যন। এই প্ৰশ্নটোৰ ফ'কাছ এৰিয়াটো হৈছে চাইল্ড মেৰিজ। অসম চৰকাৰে বাল্য বিবাহ দূৰীকৰণৰ কাৰণে নিযুত মইনা আঁচনিটো লৈছে, সেই আঁচনিটোৰ চেলিয়েণ্ট ফিচাৰ্ছসমূহ সুধিছে। তাৰ মানে আমাৰ এনসাৰটো বেছ কৰিব লাগিব, আমাৰ এনসাৰৰ প্ৰত্যেকটো পইণ্টে এইটো জাষ্টিফাই কৰিব লাগিব যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফিচাৰ্ছসমূহে আমাক চাইল্ড মেৰিজৰ দূৰীকৰণত সুবিধা কৰিব। অৰ্থাৎ বাল্য বিবাহ, চাইল্ড মেৰিজ ইজ দ্য ফ'কাছ এৰিয়া অফ আৱাৰ কুৱেশ্যন। এতিয়া আমি মূল এনসাৰটোলৈ আগবাঢ়িম। মূল এনসাৰটোলৈ আগবঢ়াৰ বাবে জনাই দিব বিচাৰিছোঁ অলপতে মাইণ্ড মেপ এডুকেশ্যনৰ তৰফৰ পৰা APSC মেইনছ এনসাৰ ৰাইটিং প্ৰগ্ৰেম এটা লঞ্চ কৰা হৈছে। এই প্ৰগ্ৰেমটোৰ নাম হৈছে প্ৰস্তুতি। এই প্ৰস্তুতি প্ৰগ্ৰেমৰ অধীনত আমি প্ৰত্যেক দিনাখনেই এনেদৰে একোটাকৈ প্ৰশ্নোত্তৰ আপোনালোকক টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰিম। আপোনালোকে সেই প্ৰশ্নটোৰ উত্তৰ লিখি আমালৈ পঠাব, আমি সেই এনসাৰটো ডেইলি ইভালুৱেট কৰিম আৰু ফিডবেক দিবলৈ চেষ্টা কৰিম। প্ৰত্যেক সপ্তাহত একোটাকৈ জুম ছেশ্যন হ'ব, যি জুম ছেশ্যনত আমি আপোনালোকৰ লগত মেইনছ এক্সামৰ টেকনিক্যালিটিজ লগতে এনসাৰ ৰাইটিঙৰ ইম্প্ৰুভমেণ্টৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই প্ৰগ্ৰেমটো আৰম্ভ হ'বলৈ গৈছে 1 অক্টোবৰৰ তৰফৰ পৰা। প্ৰগ্ৰেমটো সম্পৰ্কিত যিকোনো তথ্য নতুবা প্ৰগ্ৰেমটোত জইন হ'বৰ কাৰণে এই 2টা নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে। এতিয়া আমি আমাৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ।
যেহেতু মই কৈছিলোঁ এনচাৰটো আমি সদায় IBC এপ্ৰ'চটো লিখিম প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনটো লিখিব লাগিব ইন্ট্ৰডাকশ্যনটো ট্ৰাই কৰিব মই কৈছোঁৱেই 3 লাইনত অথবা 2 লাইনত লিখি শেষ কৰিব মোৰ স্ক্ৰীনত 3 লাইন হৈছে 2 লাইন আধা হৈছে এইখিনিকে যদি মই বহিত লিখিবলৈ যাওঁ ডেফিনেটলি মোৰ 4 লাইন হ'ব গতিকে ট্ৰাই কৰিব এনচাৰটো খুব বেছি ইমানতে শেষ কৰিবৰ কাৰণে ইয়াতকৈ বেছি যদি আপোনালোকে ইন্ট্ৰডাকশ্যনটো দীঘল কৰি গৈ থাকে তেতিয়া বডিটো লিখিবৰ কাৰণে আপোনালোকৰ শব্দ কমি যাব আমি ইন্ট্ৰডাকশ্যনত কি লিখিব পাৰোঁ আমি ইন্ট্ৰডাকশ্যনত যদি প্ৰশ্নত সোধা হৈছিলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি সম্পৰ্কে আমি এটা বেছিক ডেফিনেশ্যন দিব পাৰোঁ যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটোৰ লক্ষ্য নতুবা উদ্দেশ্য কি নতুবা কিহৰ কাৰণে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটো লঞ্চ কৰা হৈছে ইন দ্য ইন্ট্ৰডাকশ্যন পাৰ্ট উই কেন ডিছকাছ দ্য বেছিক অবজেক্টিভ অফ দ্য ইনিচিয়েটিভ কল মুখ্যমন্ত্ৰী নিযুত মইনা For example, I have written here, the Mukhyamantri Nijut Moina scheme launched by the government of Assam is a groundbreaking initiative aimed at empowering girls through education and eliminating child marriage. মই আকৌ কৈছোঁ প্ৰশ্নটোৰ ফ'কাছ এৰিয়াটো আছিল চাইল্ড মেৰিজ গতিকে ইন্ট্ৰডাকশ্যন বডি কনক্লুজন তিনিওটা পাৰ্টতে আমাৰ এই চাইল্ড মেৰিজ শীৰ্ষক শব্দটো আমি মেনশ্যন কৰিব লাগিব দিছ ইজ দ্য ফ'কাছ এৰিয়া ফৰ দ্য হোল কুৱেশ্যন মই গতিকে এই ৱৰ্ডটো ইন্ট্ৰডাকশ্যনতো মেনশ্যন কৰিম কনক্লুজনতো মেনশ্যন কৰিম লগতে মেনশ্যন কৰিম বডি পাৰ্টতো গতিকে প্ৰশ্নটোৰ ইন্ট্ৰডাকশ্যন পাৰ্টত আমি এটা বেছিক ডেফিনেশ্যন দিলোঁ যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে অসম চৰকাৰে ছোৱালীক এম্পাৱাৰ কৰিব বিচাৰিছে কেনেদৰে তেওঁলোকক এডুকেশ্যন প্ৰভাইড কৰি লগতে বাল্য বিবাহ হ্ৰাস কৰি পেলাই এলিমিনেটিং চাইল্ড মেৰিজ হয়নে এতিয়া আমি গৈছোঁ বডি পাৰ্টটোলৈ মই কৈছোঁ বডি পাৰ্ট ইজ দ্য মেইন পাৰ্ট অফ দ্য এনচাৰ আমি ইন্ট্ৰডাকশ্যনটো 3 অথবা 4 লাইনত শেষ কৰিম কনক্লুজনলৈ আমি 2 অথবা 3 লাইন থৈ দিম মাজৰ যিখিনি আমি বস্তু লিখিম সেইখিনি কোৱা হয় বডি পাৰ্ট অফ ইয়ৰ এনচাৰ এতিয়া বডি পাৰ্টত আৰম্ভ হ'ব আমাৰ গোটেই প্ৰশ্নটোৰ উত্তৰটো আমাক প্ৰশ্নটো সোধা হৈছিল যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ মূল বৈশিষ্ট্যসমূহ কি কি হোৱাট আৰ দ্য কি ফিচাৰ্ছ অফ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম গতিকে ইয়াত আমি বুলেট পইণ্টত নতুবা পাৰাগ্ৰাফ ফৰ্মত আপোনালোকে যি ফৰ্মতে আপোনালোকে লিখি সুবিধা পায় পাৰাগ্ৰাফ ফৰ্মত লিখা হ'লে পাৰাগ্ৰাফ ফৰ্মত লিখিব বুলেট পইণ্টত লিখা হ'লে বুলেট পইণ্টত লিখিব এনেকুৱা কোনো ৰকেট ছায়েন্সৰ কোনো থিয়ৰী নাই যে আপোনালোকে বুলেট পইণ্টত লিখিলেহে ভাল নম্বৰ পাব এটা প্ৰশ্ন কৰে যে কি ফিচাৰ্ছ কি হয় প্ৰথম কথাটো হ'ল এই বিশেষ আঁচনিখনৰ জৰিয়তে 10 লাখ ছোৱালীক কি কৰা হ'ব ফাইনেন্সিয়েল এছিষ্টেন্স দিয়া হ'ব 10 লাখ গাৰ্লছ উইল বি ছাপৰ্টেড উইথ ফাইনেন্সিয়েল গ্ৰাণ্ট এজ এডমিশ্যন ইনচেণ্টিভ to continue their education 10 লাখ ছোৱালীক ফাইনেন্সিয়েল ইনচেণ্টিভ দিয়া হ'ব কিমান দিয়া হ'ব ক্লাছ 11ত জইন কৰা ছাত্ৰ-ছাত্ৰীসকলক 10,000 টকা গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰ জইন কৰা ছাত্ৰ-ছাত্ৰীসকলক 12,500 টকা পোষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষত জইন কৰা ছাত্ৰ-ছাত্ৰীসকলক 15,000 টকা 10,000 rupees to every girl joining class 11 12,500 rupees to every girl joining graduation and 15,000 rupees to every girl joining the post graduation আৰু এই পইচাখিনি সেই সকল ছাত্ৰ-ছাত্ৰীকে দিয়া হ'ব যিসকলে গভৰ্ণমেণ্ট কলেজ নতুবা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত শিক্ষা গ্ৰহণ কৰি আছে দিছ স্কিম উইল বেনিফিট অনলি দ'জ চিলড্ৰেন অনলি দ'জ ষ্টুডেণ্টছ অনলি দ'জ গাৰ্লছ চাইল্ড হু আৰ টেকিং এডমিশ্যন ইন এনি গভৰ্ণমেণ্ট কলেজেছ অৰ গভৰ্ণমেণ্ট এফিলিয়েটেড কলেজেছ তাৰমানে ব্যক্তিগত পৰ্যায়ৰ অৰ্থাৎ প্ৰাইভেট কিবা যদি খণ্ডত তেওঁলোকে পঢ়া শুনা কৰি আছে তেওঁলোকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত সুবিধা গ্ৰহণ কৰিব নোৱাৰিব দিছ আৰ দ্য বেছিক ফিচাৰ্ছ দিছ ইজ দ্য মেইন ফিচাৰ্ছ অফ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম কিন্তু এইখিনিয়ে যদি আপোনালোকে লিখে আপোনাৰ এনচাৰটো 2 পেজ ফিল আপ নহ'ব কাৰণ আমাক এনচাৰটো লিখিবৰ কাৰণে 2 পেজ দিয়া হয় এণ্ড ইট ইজ এডভাইজেবল টু এটলিষ্ট ৰাইট 1.5 পেজেছ এনেকুৱা হ'ব নালাগে যে 1 পেজতে আপোনাৰ এনচাৰ খতম 1 পেজ আপোনালোকে ব্লেংক থৈ আহিছে নো ডোণ্ট ডু দিছ এটলিষ্ট ৰাইট 1.5 pages if you don't know anything at least write 1.5 pages and if you have enough information you have enough dimension then complete the 2 pages for a 10 marker question is necessary to write 2 pages and for a 15 marker question is necessary to write 3 pages but for those questions for which you don't have enough information you can at least write 1.5 pages for the 10 marker one and 2.5 pages for the 15 marker one কিন্তু প্ৰবলেমটো হ'ল এই তিনিটা ফিচাৰ্ছ দেখি দিলে আমাৰ 2 পেজ ফিল আপ নহয় গতিকে আমি আৰু এটা ডাইমেনশ্যন কভাৰ কৰিম কি ডাইমেনশ্যন কভাৰ কৰিম যে এই বিশেষ আঁচনিখনৰ সিগনিফিকেন্সটো কি হোৱাট ইজ দ্য সিগনিফিকেন্স অফ দিছ স্কিম কল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি how this scheme will benefit the girl child how this scheme will help in the eradication of child marriage so প্ৰথম পইণ্টটো আমি লিখিছোঁ ৰিডাকশ্যন অফ চাইল্ড মেৰিজ যে এই স্কিমটো অনাৰ লগে লগে বাল্য বিবাহৰ সংখ্যাটো কমি যাব কেনেদৰে কমি যাব as girls pursue higher education the age of marriage increases reducing the likelihood of child marriage যেতিয়া এগৰাকী ছাত্ৰীয়ে পঢ়া শুনা কৰি থাকিব তেতিয়া তেখেতৰ বিয়াৰ বয়সো বাঢ়ি যাব
লগতে চাইল্ড মেৰিজ কমি যাব কি কমি যাব বাল্য বিবাহ কমি যাব এইটো আছিল আমাৰ ফাৰ্ষ্ট পইণ্ট মই যেটো বোল্ড কৰি লিখিছোঁ সেইটো আপোনালোকে এক্সামিনেশ্যনত তলত আণ্ডাৰলাইন কৰি লিখিব পাৰে সেকেন্ড পইণ্ট হ'ল ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্স girls are incentivized to pursue education becoming financially independent and less likely to be forced to early marriages লক্ষ্য কৰক মই প্ৰত্যেকটো পইণ্টতে মেৰিজ পইণ্টটো লিখিবলৈ চেষ্টা কৰিছোঁ কৰবাত হয়তো থাকি গৈছে but I am trying my best to at least include the word child marriage in my every point it is not necessary to write child marriage in every point but why I am trying to write it because so that the examiner at least knows that this particular student knows about the demand of the question third point to hoise reduction of MMR and IMR rate MMR mane hoise maternal mortality rate aru IMR mane hoise infant mortality rate জন্মৰ সময়ত শিশু এটাৰ যে মৃত্যু হয় সেই মৃত্যুৰ হাৰটোক IMR rate বুলি কোৱা হয় মাতৃগৰাকীৰ মৃত্যুৰ হাৰটোক MMR rate বুলি কোৱা হয় এতিয়া educated girls make informed decision about reproductive health reducing maternal and infant mortality rate এটা পঢ়াশুনা নকৰা এগৰাকী মহিলাই নিজৰ ৰিপ্ৰডাক্টিভ হেলথৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কিবা ভুল সিদ্ধান্ত ল'লেও এগৰাকী শিক্ষিত মহিলাই তেনে ভুল সিদ্ধান্ত লোৱাৰ চান্স কম আছে less likely an educated girl will make any wrong decision regarding her reproductive health and it will help in saving the life of the mother and the children দুই গৰাকী মাতৃৰ কাৰণেও শিশুৰ কাৰণেও এটো লাভজনক হ'ব চতুৰ্থ পইণ্টটো হৈছে reduce poverty এটো হল আমাৰ এটা সেকেন্ডাৰী পইণ্ট this is not the main point but this is a secondary point that's why we are writing it as the last point got it right আমি reduce poverty to এক নম্বৰ পইণ্টত লিখিব নোৱাৰো কাৰণ মেইন পইণ্টবোৰ আমি সদায় ওপৰত লিখিম সাবসিডিয়াৰী পইণ্টবোৰ সেকেন্ডাৰী পইণ্টবোৰ আমি সদায় তলত লিখিম reduce poverty কেনেদৰে educated girls contribute to the father's economic family's economic well-being পৰিয়াল এটাক এগৰাকী educated ছোৱালীয়ে ইকোনমিক্যালি সহায় কৰে কাৰণ কোনোবা এগৰাকী ছোৱালী যদি এডুকেটেড হ'ব তাই চাকৰি কৰিব নৰবা তাই ক'ৰবাত টিউচন কৰিব কিবা কৰিব প্ৰাইভেট কোম্পানী চাকৰি কৰিব কিবা কৰিব তাৰ লগে লগে পৰিয়ালটোৰ ইকোনমিক্যালি কি হ'ব আপলিফটমেন্ট হ'ব দিস আৰ দ্য সিগনিফিকেন্স অফ দ্য ডেথ স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ সিগনিফিকেন্স অথবা বিশেষ বৈশিষ্ট্যসমূহ হ'ল এইখিনিয়ে গতিকে এতিয়া আমি এনসাৰটো কি কৰিব লাগিব কনক্লুড কৰিব লাগিব কনক্লুজনৰ কাৰণে আমি কি কৈছিলো যে 2 নট বা 3 লাইনত আমি এনসাৰটো কনক্লুড কৰিবলৈ চেষ্টা আৰু মই তাৰ কাৰণে আপোনালোকক দুটা অপচন দিছো এই দুটা অপচনৰ জৰিয়তে আপোনালোকে এনসাৰটো কমপ্লিট কৰিব পাৰে প্ৰথম অপচনটো দিলেও আপোনালোকৰ শুদ্ধ হ'ব সেকেন্ড অপচনটো দিলেও আপোনালোকৰ শুদ্ধ হ'ব যি সকল ছাত্ৰ ছাত্ৰী অলপমান এডভান্স ষ্টেজৰ প্ৰিপাৰেচনত আছে তেওঁলোকৰ কাৰণে সেকেন্ড অপচনটো মই সাজেষ্ট কৰিম যি সকল অলপতে আৰম্ভণি কৰিছে তেওঁলোকে প্ৰথম অপচনটো দিলেও কোনো ভুল নহয় মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম paves the way for a progressive Assam where educated women led the future মই কৈছোৱে যে আমাৰ কনক্লুজনটো সদায় ফিউচাৰিস্টিক হ'ব লাগিব কি হ'ব লাগিব ফিউচাৰিস্টিক আমাৰ কনক্লুজনটো সদায় পজিটিভ ওয়েত হ'ব লাগিব অৰ্থাৎ ভাল এটা টোনত আমি এনসাৰটো শেষ কৰিব লাগিব যে আমি ফিউচাৰক লৈ আশাবাদী তেনেকুৱা এটা সেন্সত প্ৰথম কনক্লুজনটো মই কৈছো যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিয়ে অসমক এখন প্ৰগ্ৰেছিভ ৰাজ্য বনোৱাৰ ৰাস্তা মুকলি কৰি দিব যিখন অসমত এডুকেটেড ওমেন শিক্ষিত মহিলাই কি কৰিব লিড কৰিব আমাৰ ডেভেলপমেন্টৰ গোটেই সিনিয়ৰিটি কোনে লিড কৰিব শিক্ষিত মহিলাই লিড কৰিব নতুবা দ্বিতীয় অপচনটো হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম propels Assam towards SDG 5 sustainable development goals যি সকল ছাত্ৰ ছাত্ৰীয়ে পঢ়াশুনা কৰিছে তেওঁলোকে গম পায় ইউনাইটেড নেশ্যনৰ কিছুমান গোলছ আছে সেই গোলছখিনি তেওঁলোকে 2030 ভিতৰত এচিভ কৰিবৰ কাৰণে টাৰ্গেট কৰি লয় 1 ৰ পৰা আৰম্ভ কৰি আপোনালোকে সেই গোলছসমূহ পাব 17 লৈকে মেবি আৰু পঞ্চম নম্বৰ গোলটো হৈছে fostering gender equality and empowering women and girls গতিকে যদিহে আমি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ সঠিকভাৱে যদি ইমপ্লিমেন্টেশন কৰো হি অসমক SDG 5 সাস্টেইনেবল ডেভেলপমেন্ট গোল 5 ৰ এচিভমেন্টৰ সহায় কৰিব কেনেদৰে জেন্ডাৰ ইকুৱেলিটি আনি পেলাই পুৰুষ আৰু মহিলা সমস্থান দি পেলাই লগতে এম্পাৱাৰিং ওমেন এণ্ড গাৰ্লছ অৰ্থাৎ মহিলাসকলক এম্পাৱাৰ কৰি পেলাই থ্ৰু কিহৰ জৰিয়তে এডুকেশ্যন শিক্ষাৰ জৰিয়তে bridging the gaps and catalyzing transformative change for a more equitable society আৰু ইয়াৰ দ্বাৰা এখন অধিক সমতা থকা এখন সোসাইটি আমি গঠন কৰিব পাৰিম more equitable society এতিয়া আপোনালোকে ভাবিব নালাগে যে মই SDG 5 ৰ বিষয়ে নাজানো গতিকে পৰীক্ষাৰ মতে ভাল কনক্লুজন লিখিব নোৱাৰিম প্ৰশ্নটো হ'ল আপুনি কনক্লুজন লিখিছে নে নাই কাৰণ আপোনাৰ এনসাৰ বহিখনৰ দু পেজ থাকিব এই পেজটো মই পঢ়ি গলো সেকেন্ড পেজটো পঢ়ি গলো দিস ইজ দ্য লাষ্ট পোৰশন অফ ইওৰ এনসাৰ আৰু ইয়াতে আপোনালোকে কনক্লুজনটো লিখিব হয়নে
সেই কনক্লুজনটোৱে যদি আপোনালোকে নিলিখি খালী জেগাখন থৈ আহে তেতিয়া মোৰ সেই গোটেই এনচাৰটোৰ প্ৰতি কি হৈ যাব এটা বেয়া নিগেটিভ এটা ইম্পেক্ট পৰিব আৰু তেতিয়া মাৰ্কো নিগেটিভলি কৰা দেখা পোৱা যায় কম মাৰ্ক দিয়া দেখা পোৱা যায় নিগেটিভলি মাৰ্কিং কৰা মানে মেইনছৰ মাৰ্ক নিগেটিভলি নিদিয়ে নিগেটিভলি ইম্পেক্ট কৰা মানে হৈছে কম নম্বৰ তেওঁলোকে দিব গতিকে হোৱাট এভাৰ ইজ ইউৰ কনক্লুজন আপোনাৰ সময় নাটনি হৈছে একো কথা নাই কিন্তু সময় যদি আপোনাৰ হাতত আছে তেতিয়া আপোনালোকে এটা বেসিক কনক্লুজন দি হলো এনেদৰে এটা বেসিক কনক্লুজন দি হলো এনসাৰটো শেষ কৰিবলৈ চেষ্টা কৰিব আমি এনেদৰে প্ৰত্যেকটো সেশনতে একোটাকৈ প্ৰশ্নৰ লগতে সেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম সেই প্ৰশ্নৰ উত্তৰৰ ডাইমেনশনসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে মেইনছ পৰীক্ষাত আপোনালোকৰ উত্তৰসমূহ লিখাত আপোনালোকৰ সহায় হয় লগতে মেইনছৰ টেকনিক্যালিটিসমূহ আমি এনেদৰে ডিসকাস কৰি থাকিবলৈ চেষ্টা কৰিম আমাৰ যদি মেইনছ এনসাৰ ৰাইটিং প্ৰগ্ৰাম আমি ষ্টাৰ্ট কৰিছো প্ৰস্তুতি শীৰ্ষক আপোনালোকে জয়েন কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেল মাইণ্ডমেপ এপিএসসি আপোনালোকে জয়েন কৰিব পাৰে তাত আমি দৈনিক ইম্পৰ্টেন্ট নিউজ আৰ্টিকেলসমূহ তাত আমি প্ৰভাইড কৰোঁ গতিকে আজিলৈ ইমানে যদি ভিডিঅটো ভাল পালে ভিডিঅটো যদি উপযোগী বুলি ভাবে লাইক কৰিব আজিলৈ ইমানেই ধন্যবাদ